Hello students, to আজি এই ভিডিওটোত আমি ডিসকাস কৰিম ক্লাস 10 হাফ ইয়াৰলি এক্সামৰ সিলেবাস ইংলিশ সাবজেক্টৰ। ইয়াত দেখুৱাৰ দৰে ডিটেইলত আমি ডিসকাস কৰিম, কিন্তু তাৰ আগতে আহা সেবাৰ পৰা দিয়া কাৰিকুলামখন এবাৰ চাই লও পিডিএফটো। তো এখন আছে তোমালোকৰ ইংলিশৰ সিলেবাস। তো ইয়াত গুটেইবিলাক চেপ্টাৰ দিয়া হৈছে তোমালোকৰ ফাইনেললৈ দিয়া হৈ আছে, কিন্তু ইয়াত যোনখিনি তোমালোকে আন্ডাৰলাইন দেখা পাইছা, তো সেই আন্ডাৰলাইনখিনি তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব। যোৱাবাৰৰ দৰে এবাৰ মাৰ্কছখিনি দি দিয়া নাই, কিন্তু যে কোনটো চেপ্টাৰৰ পৰা কিমান নম্বৰ আহিব তো হেতু তোমালোকৰ অলপ অসুবিধা হ'ব পাৰে, কিন্তু তোমালোকে মাৰ্কছ নাপাবা। যদি কোনোবা চেনেলত মাৰ্কছ দিছেও তো হেতু যোৱা বছৰৰ মাৰ্কিং প্যাটাৰ্নখনে হেতে দি থৈ দিছে। তো এই বছৰ যোনটো 2024 ৰ পৰা 2025 ৰ সেশন তাত মাৰ্কছখিনি কথা একো উল্লেখ কৰা নাই। ইয়াত তোমালোকে চাব পাৰা জাস্ট টিক দি থৈ দিছে। তো আহা আমি সিলেবাসখন চাই যাও কি কি আহিব। তোমালোকে প্ৰ'জৰ পাৰ্টটো যদি চোৱা, ইয়াত তোমালোকৰ আছে এ লেটাৰ টু গড, নেলসন মাণ্ডেলা, লং ৱাক টু ফ্ৰীডম আৰু কুৰ্গ। এইখিনি দেখি মেক্সিমামৰে মনত কুৱেশ্যন আহিছে চাগে যে এইখিনি দেখোন আমি ইউনিট টেষ্টত পঢ়িলোৱে, একো চেঞ্জ হোৱা নাই নেকি। তো হয়, এবাৰ যেহেতু ইউনিট টেষ্টটো অলপ দেৰিকৈ হৈছিলে, তো তোমালোকৰ হাফ ইয়াৰলিটো এইকেইটা চেপ্টাৰে আহিব। কাৰণ তোমালোকে যদি আগষ্ট আৰু ছেপ্টেম্বৰৰ কাৰিকুলামখিনিও যদি চোৱা একাডেমিক কেলেণ্ডাৰ, তাত তোমালোকৰ ছাপ্লিমেণ্টেৰী দুটামান লেচনহে এড হৈছে। তো প্ৰ'জত একো এড হোৱা নাই নতুন, তোমালোকে লিখি যাবা নহ'লে পিছত কনফিউজন হ'ব পাৰে। নেক্সট পইট্ৰিত চোৱা তোমালোকে, ইয়াত আছে এ টাইগাৰ ইন দ্য জু আৰু এমেণ্ডা। তো ইয়াতো একেই আছে, নতুন একো এড হোৱা নাই, পুৰণাখিনি আছে। তাৰপিছত গ্ৰামাৰ তোমালোকে চোৱা, টেন্স ফৰ্ম আহিব, ডিটাৰমিনাৰ্ছ আহিব, ভকেবুলেৰী আহিব আৰু চিনথেটিক্স অফ চেণ্টেন্সেছ। তো এইখিনি তোমালোকে চাবা। ইমান আছিলে তোমালোকৰ গ্ৰামাৰত। তাৰপিছত ৰাইটিঙত চোৱা তোমালোকে, ৰাইটিঙতো বহুত আছে, যেনেকৈ ষ্টৰি ৰাইটিং, ট্ৰান্সলেশ্যন, ছাবষ্টেন্স ৰাইটিং আৰু লেটাৰ ৰাইটিং। তাত আৰু এটা কথা মন কৰিবা তোমালোকে, যদি তোমালোকে ট্ৰান্সলেশ্যন কৰা তেনেহ'লে ছাবষ্টেন্স নকৰিলেও হ'ব, মানে অপশ্যনেল আহিব, দুটাৰ ভিতৰত এটা কৰিলেই হ'ল। তো যোনটো তোমালোকে ভাল পোৱা সেইটো প্ৰেক্টিছ কৰিবা। নেক্সট তোমালোকে ৰিডিং পাৰ্টত চোৱা, ৰিডিঙত তোমালোকৰ আছে আনচিন পেছেজ। তো পেছেজ দিব তোমালোকক, তো সেইখিনি চাই তোমালোকে সৰু কুৱেশ্যনখিনি কৰিব লাগিব। আৰু ছাপ্লিমেণ্টেৰী ৰিডাৰৰ পৰা তোমালোকৰ আহিব দ্য মিডনাইট ভিজিটৰ আৰু এ কুৱেশ্যন অফ ট্ৰাষ্ট। তো এই দুটা চেপ্টাৰ ভালকৈ চাবা। লাগিলে তোমালোকে একাডেমিক কেলেণ্ডাৰখনো চেক কৰিব পাৰা, তাত তোমালোকে ইংলিছৰ নিউ চেপ্টাৰ এড হোৱা দেখা নাপাবা, অকল গ্ৰামাৰ পাৰ্টত কিছুমান এড হৈছে আৰু ছাপ্লিমেণ্টেৰীখন। তোমালোকৰ হাফ ইয়াৰলি এক্সামো ছেপ্টেম্বৰ লাষ্টত হ'ব পাৰে। যদি ইনকেছ যদি অক্টোবৰ লাষ্টৰ ফালে হৈ যায় হাফ ইয়াৰলি এক্সামটো, যোনটো একচুৱেলি হ'ব নালাগে, যদি হৈ যায় তেনেহ'লে তোমালোকে এনিমেলছ আৰু টি ফ্ৰম আছাম এই দুটা চেপ্টাৰ এক্সট্ৰাকৈ কৰি থ'ব পাৰা। ইমান আছিলে আজি এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা, যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা। এইটো হৈছে আমাৰ হোৱাটছএপ গ্ৰুপ, লিংকটো মই পিন কমেণ্টত দি দিম, তোমালোকে সোনকালে জইন কৰিবা। আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। হাফ ইয়াৰলি এক্সামৰ প্ৰিপেৰেশ্যনৰ কাৰণে আমি যিমান পাৰোঁ তোমালোকক হেল্প কৰিম।